হেল্ল' এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল। আজি আমি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা অহা এটা বিশেষ নটিছৰ ওপৰত কথা পাতিম। যিহেতু তেজপুৰ ইউনিভাৰ্চিটি এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয়, গতিকে তেজপুৰ ইউনিভাৰ্চিটিয়ে অফাৰ কৰা বিভিন্ন প্ৰগ্ৰেমবিলাকৰ ভিতৰত BTech প্ৰগ্ৰেমটি হৈছে এটা ডেডিকেটেড প্ৰগ্ৰেম। ইয়াত এডমিশ্যনৰ কাৰণে নৰ্থ ইষ্ট ষ্টেটছৰ যিখিনি ষ্টুডেণ্টছ থাকে তেওঁলোকৰ বাবে এটা বিশেষ এডমিশ্যন প্ৰচেছ থাকে, আৰু ইয়াৰে যিটো ফাৰ্ষ্ট কাউন্সেলিং সেইটো অলৰেডি হৈ গৈছে, আৰু ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে এটা নতুন নটিছ অলৰেডি ইছ্যু হৈছে। গতিকে আমি আজি সেই নটিছটোৰ ওপৰতে কথা পাতিম। গতিকে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নটিছটো পাবৰ কাৰণে প্ৰথমতে আমি নিউজ এণ্ড ন'টিফিকেশ্যন ছেকশ্যনছটোত আহিব লাগিব। তাত যিটো 24 জুলাইত আমি এটা নটিছ দেখিবলৈ পাম। 24 জুলাই, অলপ ৰখিব লাগিব। তো গতিকে ইয়াত দেখিবলৈ পাইছে সকলোৱে যে ছেকেণ্ড কাউন্সেলিং এণ্ড এডমিশ্যন টু BTech প্ৰগ্ৰেম। তো আমি এইটোত ক্লিক কৰি দিলোঁ। তো এইটো হৈছে নটিছটো। ইয়াত দেখিবলৈ পোৱা গৈছে ডেট লিখা আছে 24 জুলাই। তো গতিকে মই ন'টিফিকেশ্যনটোত কি কি আছে, কি কি কৰিব লাগিব, কেতিয়া কি ডেট আছে, গোটেইখিনি মই বুজাই দিছোঁ। গতিকে ইয়াত লিখা আছে ইন কণ্টিনিউৱেশ্যন টু দ্য ন'টিফিকেশ্যন নম্বৰ ডেছ ডেটেড 4 জুলাই 2024, দ্য কেণ্ডিডেটছ লিষ্টেড বিল' আৰ কল্ড অন মেৰিট বেচিছ ফৰ ছেকেণ্ড কাউন্সেলিং এণ্ড এডমিশ্যন chance admission to vacant seats of BTech program in the university for the academic year 2024 to 25. তো ইয়াত লিখা আছে যে যিটো ফাৰ্ষ্ট কাউন্সেলিং 4 জুলাইত হৈছিল তাৰ কণ্টিনিউৱেশ্যনতে ছেকেণ্ড কাউন্সেলিংটো হ'ব 2024-25ৰ যিটো BTech প্ৰগ্ৰেম আছে। তো নেক্সট লিখিছে দ্য কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ৰিপৰ্ট ইন চাৰ্জ অফ এডমিশ্যন এট দ্য এডমিশ্যন ভেন্যু এট স্পেচিফাইড টাইম এণ্ড গিভেন and date given in the list for counseling, credential verification and admission chance admission. The candidates are required to be present at the time of admission for branch selection and signing various forms. The candidate shall have to produce the documents stated below in original for verification and submit self-attested copies of same for official record during admission. তো ইয়াত কোৱা গৈছে যে যিখিনি যেতিয়া কাউন্সেলিং হ'ব তো তাত নিজে প্ৰেজেণ্ট থাকিব লাগিব, কাৰণ তাতে যিখিনি তোমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, তোমাৰ যিখিনি কাউন্সেলিং প্ৰচিডিউৰত তোমাৰ যিটো ব্ৰাঞ্চ চিলেকশ্যন হ'ব তাত তুমি প্ৰেজেণ্ট থাকিব লাগিব, আৰু যি ডকুমেণ্টছবিলাকত চাইন কৰিব লাগিব, আৰু তাৰ লগতে তেওঁলোকৰ অফিচিয়েল যিখিনি কাম থাকিব লাগিব তাতো তোমালোকে চাইন কৰিবলগীয়া হ'ব পাৰে। তো নিজে প্ৰেজেণ্ট থকাটো মেণ্ডেটৰী। তাৰপিছত লিখিছে কাৰেণ্ট নম্বৰ অফ ভেকেঞ্চিজ 4, দ্য নম্বৰ অফ ভেকেঞ্চিজ মে ইনক্ৰিজ উইথ ফাৰ্ডাৰ উইড্ৰলছ। লিখিছে যে বৰ্তমান ভেকেঞ্চিজ 4টা আছে, কিন্তু তথাপি যিমান বেছি পিছলৈ উইড্ৰল হৈ গৈ থাকিব, যিহেতু এডমিশ্যন হৈছে, গতিকে এডমিশ্যনছবিলাক লোৱা নাযায় জেনেৰেলি, তো ছিটছবিলাক আকৌ ভেকেণ্ট হৈ যায়। তো গতিকে নেক্সট টাইমত তোমাৰ ভেকেঞ্চিজবিলাক ওলাব। দ্য ডিটেইলছ অফ দ্য ভেকেঞ্চিজ উইল বি ন'টিফাইড বাই 12/8/2024, মানডে, মানে তোমাৰ যিটো 12 আগষ্ট আছে সেই তাৰিখে তোমাৰ ভেকেঞ্চি ছিটছবিলাকৰ আকৌ এটা ন'টিফিকেশ্যন দিয়া হ'ব, তোমালোকক ডিটেইলছ গম পাবা তোমালোকে। তো ইয়াত লিখিছে ডেট ফৰ ছেকেণ্ড কাউন্সেলিং এণ্ড এডমিশ্যন 14 আগষ্ট 2024, ৱেডনেছডে ইন ফিজিকেল মোড, মানে তোমাৰ 14 আগষ্ট তাৰিখে হ'ব। কাউন্সেলিং এণ্ড এডমিশ্যন ভেন্যু KBR অডিটৰিয়াম, তেজপুৰ ইউনিভাৰ্চিটি। তো তেওঁলোকৰ অডিটৰিয়ামত যিটো প্ৰতিবাৰে হয়, KBR অডিটৰিয়াম তেজপুৰ ইউনিভাৰ্চিটিত তোমাৰ যিটো হ'ব ভেন্যু, তো তাত তোমালোকে যাব লাগিব, আৰু তাতে তোমালোকৰ কাউন্সেলিং আৰু এডমিশ্যন হ'ব। তো ইয়াত ডেট লিখিছে 14 তাৰিখ, টাইম ফৰ এটেণ্ডেঞ্চ 9 AM to 10:30, গতিকে তোমালোকে সেইখিনি সময়ত পাবগৈ লাগিব। আৰু কাউন্সেলিং এণ্ড এডমিশ্যন ষ্টাৰ্ট হ'ব 10:30ৰ পৰা, ৰাতিপুৱা 10:30ৰ পৰা তোমাৰ এডমিশ্যন প্ৰচিডিউৰ ষ্টাৰ্ট হ'ব। তো ইয়াত যিখিনি লিখিছে তোমাৰ হোষ্টেল এমাউণ্ট, যিখিনি এডমিশ্যন ফিজ থাকে, গতিকে তোমালোকে এইখিনি চাই ল'বা। তোমালোকৰ যিখিনি তাত প্ৰচিডিউৰ হ'ব সেইখিনি তোমালোকক গাইড কৰা যাব, একো কথা নাই। নেক্সট আহিলোঁ আমি ডকুমেণ্টছ ৰিকুৱাৰ্ড এণ্ড আদাৰ ইনষ্ট্ৰাকশ্যন। ইয়াত তোমালোকে চাই লোৱা যিখিনি তলত যিখিনি তোমালোকৰ যিখিনি 19টা ডকুমেণ্ট দিছে, এইখিনি তোমালোকে ভালকৈ পঢ়ি চাবা সকলোৱে। মই ইয়াৰ যিটো PDF হয় সেই PDFটো মই ডেছক্ৰিপশ্যনত দি দিম। তো গতিকে তোমালোকে চাব পাৰা ইয়াত গোটেইখিনি যাতে সকলোৱে চাই লয়। তো তোমালোকে চাই লোৱা কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম, তোমালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম তাৰ এটা প্ৰিণ্ট আউট লাগিব, PRC লাগিব তোমালোকৰ যে নৰ্থ ইষ্ট ষ্টেটছৰ হয়নে নহয়, JEE মেইন স্ক'ৰ কাৰ্ড, 10 ক্লাছ 2 আৰু ক্লাছ 10ৰ তোমাৰ যিখন পাছ চাৰ্টিফিকেট থাকে, মাৰ্কশ্বিট এণ্ড অল,
তো তাৰপিছত তোমালোকৰ কাষ্ট চাৰ্টিফিকেট, তোমালোকৰ যদি কোনোবা NCL হয় NCL, তোমালোকৰ লাগিব OBC NCL, তাৰপিছত লাগিব যদি কোনোবা EWS আছে কেটেগৰীত যদি বিলং কৰে তেনেহ'লে EWS কেটেগৰী লাগিব, আৰু যদি কোনোবাই গেপ লৈছিলে গেপ চাৰ্টিফিকেটো লাগিব। আৰু ইয়াত লিখা আছে ইছ্যুড বাই ডিষ্ট্ৰিক্ট পুলিচ অথৰিটি আৰু কোড এফিডেভিট। কোড এফিডেভিটটো চবেই ইউজ কৰা যায় কোনোবাই, আৰু কিছুমানে গেপ চাৰ্টিফিকেটো ওলায়। তো ইয়াত তাৰপাছত লিখিছে মাইগ্ৰেশ্যন চাৰ্টিফিকেট। তো এইখিনি তোমালোকে গোটেইখিনি পঢ়ি ল'বা, গোটেইখিনি বস্তু লৈ যাবা। তো মেইন আহি গ'ল এতিয়া তোমালোকৰ যিখন মেৰিট লিষ্টখন। তো ইয়াত তোমালোকে নিজৰ নামটো চাই ল'বা। তোমালোকৰ যিখিনি ইয়াত প্ৰথমতে লিখিছে লিষ্ট PWD, যিখিনি PWD কোটাত মানে বিলং কৰে তেওঁলোকৰ কাৰণে এই 3জন হৈছে PWD কোটাৰ। তো তাৰ বাহিৰে বাকী যিখিনি গোটেইখিনি যিখিনি মেৰিট লিষ্টৰ নাম আছে গোটেইখিনি তোমাৰ ছেকেণ্ড কাউন্সিলিঙৰ কাৰণে যাব পাৰিবা। তোমালোকে চাই লোৱা তোমালোকৰ নামবিলাক। অ'কে, মই ইয়াতে লিংকটো দি দিম। গতিকে ইয়াতে তোমালোকৰ যিটো তোমাৰ CRL হয় JEE, তো সেইটো দিয়া আছে। তো গতিকে যদি তোমালোকে ভিডিঅ'টো ইনফৰ্মেটিভ পালা তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা। তো মই আশা কৰিম যে তোমালোকে ভালকৈ PDF-টো পঢ়ি চাবা, ডকুমেণ্টটো কি লাগিব গোটেইখিনি যাতে তোমালোকে নাপাহৰা। তো সেইটো মেক শ্বিয়ৰ কৰিবা। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। থেংক ইউ। আৰু এনেধৰণৰ ভিডিঅ'ছবিলাকৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।